আৰু এটা হ'ল সাংবাদিকতা একদম ৰখাতলে গ'ল মাৰ খুৱাব খুজিছা তুমি এতিয়া মই ওলাই গৈ মাৰ খাম ইয়াত ওলাই গৈ মাৰ খাম মই বহুত ব্যক্তিগত অভিজ্ঞতা আছে মোৰ সংবাদ মাধ্যমৰ লগত হয় এনেকুৱা ঘটনাও ঘটিছে এটা ডাঙৰ কিবা বস্তু বনালে দুৰ্নীতিৰ ওপৰত বনালে ধুনীয়াকৈ ভিডিঅ' চিডিঅ' হৈ গ'ল আহি মোৰ তাত দাদা আপুনি কিবা এটা কৰক কিবা এটা ঘটি আছে দলত বাক্যবোৰ লাহে লাহে নোহোৱা হৈ গৈ আছে বাতৰিৰ আগে আগে আৰু কিবা এটা বুজা পৰা চলি আছে কিবা এটা বুজা পৰা চলি আছে আপুনি চিনি পায় নহয় চবকে আপুনি কিবা এটা কৰক নহ'লে কাইলৈ মই সেই গাঁওখনৰ মানুহে মোক মাৰিব যে তুমি আমাৰ ইমানবোৰ ইণ্টাৰভিউ ল'লা ইমানবোৰ ফটো তুলিলা এতিয়া একো নোলাল দেখোন এইবোৰ একো নোলাল দেখোন এইবোৰ উল্টাটোহে হ'ল দেখোন ক'ত কি চলি আছে বোলে যোগাযোগ কি হৈ আছে নাজানো দাদা আপুনি মোক কিবা এটা কৰক এনেকুৱা ঘটনাও ঘটিছে যোৰহাটত আহি মোৰ ওচৰলৈ সাংবাদিকজন আহিছে আহি কান্দিছে মই কাইলৈ মাৰ খাম আৰু আমাৰ চকুৰ আগতে বহুত ঘটনা ঘটি থাকে এইবোৰ মই এতিয়া বহলাই ক'লে মই কৈছোঁ ন মাৰ খাম বুলি বহুত ঘটনা আজিকালি মই সদায় কৈ আহিছোঁ তিনিটা বৃত্তি যিকেইটা মহৎ বৃত্তি বুলি কোৱা হৈছিলে এসময়ত জলসিঞ্চন বা PWD গড় কাপ্তানিৰ পৰা আঁতৰত এটা হ'ল শিক্ষা এটা হ'ল আমাৰ স্বাস্থ্য আৰু এটা হ'ল সাংবাদিকতা আৰু অতি দুৰ্ভাগ্যৰ কথা এই তিনিওটা সম্পূৰ্ণ জাহান্নামে গ'ল প্ৰথমে শিক্ষা গ'ল তাৰপিছত স্বাস্থ্য গ'ল একদম ৰখাতলে গ'ল